স্বাগতম জানাইছো আপোনাৰ চেনেল এছএন এডুকেশ্যনৰ। আজি আমি এটা খুবেই ধুনীয়া প্ৰশ্ন আমি আলোচনা কৰিম, যিটো প্ৰশ্ন এডিআৰই পৰীক্ষাত সোধা গৈছিল। প্ৰশ্নটো হ'ল 40% of 60 when added to 60% of 40 will result in, মানে কথাটো কৈছে কি 40% 60 40% ৰ লগত আৰু কি 40 60% যোগ কৰি দিলে ৰিজাল্টটো কি হ'ব। মানে কথাটো কনফিউজিং অলপমান ন, চাই লওক। 60 40% কথা কৈছি আৰু 40 60% কথা কৈছি, আৰু দুটা লগ কৰিলে মানে যোগ কৰিলে কিমান হ'ব কথাটো কৈছে সেইটো। চাওক এটা কথাটো হ'ল কি 60 40% কথা কৈছে, মানে 60 এইটো হৈছে 100%, ইয়াৰ কিমান কৈছে 40% কথা কৈছে, হয়। আৰু কি কৈছে 40 60%, 40 এইটো হৈছে 100 আৰু ইয়াৰ কিমান 60% কথা কৈছে। এই বস্তুটা কৈছে আৰু যোগ কৰিলে যি ওলাব সেইটোৱে হৈছে আমাৰ উত্তৰ। তেনেহ'লে চাওক এই দুটা শূন্য, এই দুটা শূন্য, 6 4 গুণ 24, এই দুটা শূন্য, এই দুটা শূন্য, 6 4 গুণ কিমান হ'ব 24 24, 24 2 গুণ 48, ইয়াৰ আনসাৰটো হ'ব বি। কিন্তু চাওক আপুনি এনেকুৱা প্ৰশ্ন যেতিয়া পাব, মানে পাৰ্চেন্টেজতো শূন্য এটা থাকিব আৰু ছাতি বুলি কয় যিটো সংখ্যাৰ পৰা সুধিব পাৰ্চেন্টটো তাতে এটা শূন্য থাকিব। আপুনি চেম্পল এটা কাম কৰিব চাওক, 60% 60 40% কথা কৈছে, 60 40% কথা কৈছে। আপুনি ডাইৰেক্ট এই শূন্য দুটা কাটি কিনে 6 4 গুণ 24 24 এনেকৈ লিখিব পাৰে। সো সেইটো কেনেকৈ হয় মই আপোনাক কৈ দিছোঁ। 60 40% কথা সোধাৰ লগে লগে আপুনি সদায় মনত ৰাখিব 60 ৰ তো 100 থাকিবই, 100 দুটা শূন্য থাকে, দুটা শূন্য এইটো শূন্য কাটা যাব, এইটো শূন্য কাটা যাব, কিমান থাকিব দুটা শূন্য কাটা যাব, কিমান থাকিব 24 থাকিব। আৰু এটা কথা হৈছে কি 40 কিমান 60%, মানে একে একে কৰি দিয়ক, দুটা শূন্য এনে কাটি দিয়ক, 6 4 গুণ 24 24 2 গুণ 48, ইয়াৰ ৰাইট আনসাৰটো হ'ল 48। দেন এইটো হ'ল এডিআৰই মোৰ আইডিয়া গ্ৰেড 4 ৰ প্ৰথম মেথছৰ কোৱেশ্চন কি জানি। তেনেহ'লে আমি এডিআৰই যিমান প্ৰশ্ন আলোচনা কৰা হৈছিল আসাম আমাৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গোটেইখিনি আমি প্ৰশ্ন আমি আলোচনা কৰিম। তেনেহ'লে এইটো ভিডিঅ' ইয়াতে সমাপ্ত হ'ল। তেনেহ'লে নেক্সট ভিডিঅ'টো আপুনি চাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক এণ্ড শ্বেয়াৰ কৰক। আজিলৈ ইয়াতে ধন্যবাদ।